অধ্যক্ষ ডাঙৰীয়া যে অসম বিধানসভাত বাৰম্বাৰ অসমৰ সীমান্ত মন্ত্ৰী ডাঙৰীয়াই সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই কৈ আহিছে যে অসমৰ মাটি মেঘালয়ে ৩,৪৪১.8601 হেক্টৰ মাটি দখল কৰি আছে। বাৰম্বাৰ মোৰো প্ৰশ্নৰ উত্তৰত আৰু বেলেগ বেলেগ প্ৰশ্নৰ উত্তৰত কৈ আহিছে। এতিয়া ইয়াত যেতিয়া উত্তৰ দিছে, আজিৰ দিনটোত যেতিয়া উত্তৰ দিছে, ইয়াত মেঘালয়ে আমাৰ অসমৰ সাংবিধানিক সীমাৰ ভিতৰত কিমান মাটি পালে সেই প্ৰশ্নটোৰ মই উত্তৰ পালোঁ, কিন্তু মেঘালয়ৰ সাংবিধানিক সীমাৰ পৰা আমি কিমান মাটি পালোঁ সেই প্ৰশ্নটোৰ ইয়াত উত্তৰ নাই। তাৰমানে আমাৰ মাটি ইমান দিন ধৰি দখল কৰি আছিলে, আমাৰ মাটি বেদখল কৰি আছিলে, সেই বেদখল কৰি থকা মাটিখিনিকে এতিয়া অসমৰ মাটিখিনিকে এতিয়া দুভাগ কৰি আধা মেঘালয়ক দিলে আৰু অসমক আধা দিলে, আৰু সেইটোকে আমি অসমে পোৱা বুলি ক'লোঁ নেকি? তাৰমানে আমাৰ অসমৰ মাটি মেঘালয়ক পূৰা দি দিছোঁ। অৰুণাচল প্ৰদেশক আমি অসমৰ মাটি ইয়াতে লিখি থোৱা আছে যে অৰুণাচল প্ৰদেশে অসমৰ মাটি 16,144.0017 হেক্টৰ মাটি দখল কৰি আছে। এতিয়া অৰুণাচলক যেতিয়া আমি ৭২খন গাঁও যেতিয়া এৰি দিবলৈ লৈছোঁ, তেতিয়াহ'লে আমি অসমৰ মাটি তাৰমানে অৰুণাচলক দি দিছোঁ, অসমৰ সাংবিধানিক সীমাৰ ভিতৰত মাটি দি ল'ব লৈছোঁ। আৰু সেই প্ৰশ্নটোৰ সঠিক উত্তৰ নিদি ইয়াত বাৰম্বাৰ খালি কৈ আছে, আমি যেতিয়া প্ৰশ্নটো সুধিছোঁ এতিয়া খালি কৈ আছে যে সাংবিধানিক সীমাৰ পৰা আমি ইফালেও পাইছোঁ সিফালেও পাইছোঁ। অৰুণাচল প্ৰদেশৰ সাংবিধানিক সীমাৰ পৰা আমি মাটি পাইছোঁ নেকি? মেঘালয়ৰ সাংবিধানিক সীমাৰ পৰা আমি কিমান মাটি পাইছোঁ? এই প্ৰশ্নটোৰ